মই জুমেটছলৈ সকলোকে স্বাগতম জনাইছো। ইয়াৰ আগৰ এপিসোডত আমি আলোচনা কৰিছিলো কি ফ্যাক্টৰস আৰু মাল্টিপলস, মানে উৎপাদক আৰু মাল্টিপলস মানে কি আছিল গুণিতক। ঠিক আছে, আজি আমি আলোচনা কৰিম অকল প্ৰাইম ফ্যাক্টৰস। 10 মিনিট মান সময় প্ৰাইম ফ্যাক্টৰসৰ কথা আলোচনা কৰিম। প্ৰাইম ফ্যাক্টৰস হৈ গ'লে এলসিএম আৰু এইচচিএফৰ কথা আলোচনা কৰিম। ঠিক আছে, তেতিয়াহ'লে প্ৰাইম ফ্যাক্টৰস কি? একদম সহজ, একদম মানে একেবাৰে সহজ। আমি যেহেতু প্ৰাইম নম্বৰ মানে কি জানো, প্ৰাইম নম্বৰ মৌলিক সংখ্যা কি কি আছিল, 1ৰ পৰা 100ৰ ভিতৰত প্ৰাইম নম্বৰ কেইটা আছে? 25টা আমি মুখস্থ কৰি থৈছো, নহয় জানো? গতিকে সেইকেইটা এতিয়া আমি কামত লগাম। ঠিক আছে, তেতিয়াহ'লে আমি একদম সহজ এটা ধৰি লৈছো উদাহৰণ। ধৰি লোৱা 4টোৰ আমি কি কৰিম? প্ৰাইম ফ্যাক্টৰস কি 4 নহয়? তেতিয়াহ'লে আমি প্ৰাইম নম্বৰেদি ইয়াক ডিভাইড কৰি যাম, মানে মৌলিক সংখ্যা দি হৰণ কৰি যাম। তেতিয়াহ'লে এইটো আমি ছুটি হৰণৰ নিয়মত হৰণ কৰো। তেতিয়াহ'লে কি লিখিম? 2 দুগুণ 4। তেতিয়াহ'লে 4ক আমি এনেকে লিখিব পাৰো 2 পূৰণ 2। তেতিয়াহ'লে এইটো কি হ'ল? মৌলিক উৎপাদকত বিশ্লেষণ কৰা হ'ল 4টো। এইটোকে কয় প্ৰাইম ফ্যাক্টৰাইজেশ্যন মেথড। প্ৰাইম ফ্যাক্টৰাইজ কৰি আমি কি কৰিলো? 4 সংখ্যাটোক লিখিলো, অৰ্থাৎ প্ৰাইম নম্বৰেদি আমি 4 সংখ্যাটোক লিখিলো। 4 সংখ্যাটোক প্ৰাইম নম্বৰ পূৰণ কৰি কৰি লিখিলো। ঠিক আছে, প্ৰাইম নম্বৰ মানে মৌলিক সংখ্যা। গতিকে 4ক আমি কি লিখিব পাৰো? 2 পূৰণ 2। আমি আগতে পাইছিলো যে 4ক আমি এনেকে লিখিব পাৰো 1 পূৰণ 4 আৰু 2 পূৰণ 2। আমি ইয়াত কিন্তু আমি 1 পূৰণ 4 নিলিখিম। কিয় নিলিখিম? কাৰণ 1টো মৌলিক সংখ্যা নহয়, 4টো মৌলিক সংখ্যা নহয়। 1 মৌলিক সংখ্যা নহয়, যৌগিক নহয়, কিন্তু 4টো যৌগিক সংখ্যা। গতিকে এই ধৰণে আমি নিলিখিম, কাৰণ যিহেতু আমি প্ৰাইম ফ্যাক্টৰসৰ কথা কৈ আছো, মৌলিক সংখ্যাৰ ফ্যাক্টৰ কৈ উৎপাদকৰ কথা কৈ আছো। গতিকে 4 সংখ্যাটো এই দুটাৰ বাহিৰেও বেলেগ ধৰণে লিখা যায় নেকি? নহয়, প্ৰাইম নাম্বাৰেদি লিখা যায় নেকি? মৌলিক সংখ্যাৰে লিখা যায় নেকি? প্ৰকাশ কৰা যায় নেকি? তেতিয়াহ'লে যায়। 2 পূৰণ 2। ঠিক আছে, আমি এটা অলপমান ডাঙৰ সংখ্যা লওঁ এবাৰ। ধৰি ললো কিমান ল'ম? 12 সংখ্যাটোক আমি কি কৰিম? একেৰেতো সকলোৱে প্ৰত্যেকটো নম্বৰকে একেৰে হৰণ কৰিলে মিলি যাব, নহয়? 1 যিহেতু এটা সকলোৰে উৎপাদক, প্ৰত্যেকটো সংখ্যাৰে 1 এটা উৎপাদক হয়। গতিকে একেৰে ইয়াক হৰণ নকৰো, কাৰণ 1টো কি নহয়? মৌলিক সংখ্যা নহয়। আমি কি কৰিম? 1ৰ পিছত কি 2? 2টো মৌলিক সংখ্যা। গতিকে 2ৰে ইয়াক হৰণ কৰা যায় নেকি? যায়। 2 6 গুণ 12। ঠিক আছে, তাৰপিছত 6 সংখ্যাটোক আৰু 2ৰে যাব। 2 3 গুণ 6 হৈ গ'ল। এতিয়া 3টো মৌলিক সংখ্যা ওলাই গ'ল, গতিকে আৰু হৰণ কৰাৰ দৰকাৰ নাই। তেতিয়াহ'লে কি লিখিম? 12ক আমি কেনেকে লিখিব পাৰিম? 2 পূৰণ 2 পূৰণ 3। গোটেইকেইটা মৌলিক সংখ্যা। মৌলিক সংখ্যাত আমি কি কৰো? উৎপাদক বিশ্লেষণ কৰিলো 12ৰ। ঠিক আছে, 12ক আমি মৌলিক সংখ্যাকেইটা পূৰণ কৰি এনেকে লিখিব পাৰো। এইটোকে কয় 12ৰ মৌলিক উৎপাদক বিশ্লেষণ। ঠিক আছে, প্ৰাইম ফ্যাক্টৰসত আমি 12টোক প্ৰকাশ কৰিলো। হ'ব, তেতিয়াহ'লে কি হ'ল? এই যে 2 দুগুণ 4, 4 3 গুণ 12। গতিকে 12 সংখ্যাটোক আমি লিখিব পাৰো। এতিয়া হ'ল এইটোৱে প্ৰাইম ফ্যাক্টৰস। ঠিক আছে, এতিয়া আমি আৰু অলপ ডাঙৰ সংখ্যা এটা লিখো। কি লিখিম? ধৰক 625। এতিয়া ইয়াক কিহেৰে হৰণ কৰিম? এককৰ ঘৰত যেতিয়া 5 থাকে, তেতিয়াহ'লে 5ৰে হৰণ কৰিলে মিলি যাব। গতিকে 5ৰেদি আমি হৰণ কৰিম। 5 1 গুণ 5, 5 2 গুণ 10, 5 5 গুণ 25 মিলি গ'ল। আৰু 5ৰে হৰণ কৰিম। 5 2 গুণ 10, 2 25, 5 5 গুণ 25। মই ধৰি লৈছো যে আপোনালোকে ছুটি নিয়মৰ হৰণটো মনত আছে। এইটো হ'ল ছুটি হৰণৰ নিয়ম, হয়? আৰু 5ৰে যাব 5 5 গুণ 25। এতিয়া 5 ওলাই গ'ল, অৰ্থাৎ মৌলিক সংখ্যা ওলাই গ'ল, আৰু আমি লিখিব নালাগে। গতিকে 625ক আমি কি লিখিম? মৌলিক উৎপাদকত বিশ্লেষণ কৰিলে আমি এনেকে লিখিম 5 পূৰণ 5 পূৰণ 5 পূৰণ 5। এই 1 2 3 4 5 পূৰণ কৰিলে 625 হ'ব। 5 5 গুণ 25, 5 25 গুণ 125, 125 5 গুণ 625। ঠিক আছে, গতিকে এইটো কি? মৌলিক উৎপাদকত আমি 625টোক বিশ্লেষণ কৰিলো, ভাঙি দিলো, প্ৰকাশ কৰিলো। এইটোৱে হ'ল প্ৰাইম ফ্যাক্টৰস। ঠিক আছে, একদম সহজ। এই বস্তুটো লাগিব আমি যেতিয়া মৌলিক সংখ্যা ওলাম।
মৌলিক সংখ্যা কি ওলাম লসাগু ওলাম লসাগু বা গসাগু এইটো এটা নিয়ম আছে লসাগু ওলালে প্ৰাইম ফেক্টৰাইজেশ্যন মেথডত লসাগু উলিয়াব পাৰি সেইটো আমি ইয়াৰ পিছত এপিসোডত আলোচনা কৰিম ঠিক আছে ঠিক তেনেকৈ গসাগু প্ৰাইম ফেক্টৰাইজেশ্যন মেথডত আমি কৰিব পাৰো অৰ্থাৎ মৌলিক উৎপাদক উলিয়াই গসাগু উলিয়াব পাৰো মৌলিক উৎপাদক উলিয়াই লসাগু উলিয়াব পাৰো তাত এই নিয়মটো খুব দৰকাৰ ঠিক আছে এতিয়া আৰু অলপ যিকোনো এটা বেলেগ সংখ্যা লওঁ কি ল'ম ধৰক 64 64ক 2 ৰে হৰণ যাব কি হ'ব 2 3 গুণ 6 2 2 গুণ 4 আৰু 2 ৰে কৰিলে কিমান হ'ব 16 আৰু 2 ৰে কৰিলে কি হ'ব 8 আৰু 2 ৰে কৰো কিমান হ'ব 4 আৰু 2 ৰে কৰো কি হ'ব 2 2টো কি হৈ গ'ল মৌলিক সংখ্যা গতিকে তাক আৰু কি কৰিব নালাগে 2 ৰে হৰণ কৰিব কিছুমানে কৰে কিন্তু ইয়াত কৰিব নালাগে কিয় এই যে 1 ওলাই গ'ল নহয় 1টো তো মৌলিক সংখ্যা নহয় গতিকে দৰকাৰ নাই এই 2 যেতিয়া মৌলিক সংখ্যা ওলাই গ'ল আৰু হৰণ কৰা দৰকাৰ নাই তেতিয়া হলে আমি 64 এনেকৈ লিখিব পাৰো 2 পূৰণ 2 কেইটা আছে 2 6টা আছে নহয় 2 2 গুণ 4 4 2 গুণ 6 6 2 গুণ 12 12 2 গুণ 24 24 2 গুণ নহয় কি হল 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 32 2 গুণ 64 অর্থাৎ ইয়াক কিন্তু এনেকৈ লিখিব পাৰো দেই 2 টু দি পাৱাৰ 6 এটো কথা আপোনালোকে জানে নহয় সূচকত লিখা 2 টু দি পাৱাৰ 6 ইয়াৰে পাৱাৰ হল 6 2 এর পাৱাৰ কিমান 6 অর্থাৎ 2 কেইটা পূৰণ হৈ আছে 6টা আমি ওপৰত সৰুকে 6 লিখিব পাৰো এটো ইয়াত আৰু আলোচনা নকৰো পিছত যদি লাগে আলোচনা কৰিম ঠিক আছে আমি কি কৰিব পাৰো 64 আমি গোটেইটা মৌলিক সংখ্যা কি কৰিলো বিশ্লেষণ কৰি দিলো প্ৰকাশ কৰিলো 2 6টা পূৰণ কৰিলে কি হ'ব 64 হ'ব আৰু 2টো মৌলিক সংখ্যা গতিকে মৌলিক উৎপাদকত 64টো বিশ্লেষণ কৰিলো সহজ একদম সহজ আপোনালোকে যিকোনো এটা সংখ্যা লৈ পেলাই এনেকে মৌলিক সংখ্যাৰে হৰণ কৰক আৰু মৌলিক সংখ্যা আমাক 1 পৰা 1 লৈকে 25টা আছে সেই 25টাৰে হৰণ যাবই যেনে মই ললো 169 169 কিহেৰে হৰণ যাব মৌলিক সংখ্যা 2 ৰে না যায় 3 ৰে না যায় এনেকে আপোনালোকে যদি চাই আহে তেতিয়া হলে 13 30 ৰে হৰণ যাব 13 13 গুণ কি হ'ব 169 ঠিক আছে তেতিয়া হলে 13 টো মৌলিক সংখ্যা গতিকে ইয়াক আৰু হৰণ কৰিব দৰকাৰ নাই গতিকে আমি 169 ক যদি মৌলিক উৎপাদকত বিশ্লেষণ কৰিব লাগে তেতিয়া কি লিখিম 13 পূৰণ 13 13 13 গুণ 169 গতিকে এই যে 13 পালো এই 13 টো ক'ত পালো 13 টো আমি মৌলিক সংখ্যা বুলি জানো মুখস্থ কৰি থৈছো নহয় গতিকে 1 পৰা 100 লৈকে মই যে কৈছিলো 25টা মুখস্থ কৰি থোৱা ভাল যিকোনো সময়তে আমাক লাগি যাব তাতকে বেছি বিলাক হয়তো ইমান দৰকাৰ নাই 1 পৰা 100 লৈকে কিমানটা আছে সেইখিনি মোটামুটি মুখস্থ থাকিলে ভাল বিশেষকৈ 50 মান লৈকে যিকিটা সংখ্যা সেইকিটা কিন্তু আমাক লাগি থাকে ঠিক আছে তেতিয়া হলে আমি প্ৰাইম ভেক্টৰছৰ বিষয়ে আলোচনা কৰিলো মৌলিক উৎপাদক বিশ্লেষণ কেনেকৈ কৰে আলোচনা কৰিলো ইয়াৰ পিছত আমি কি কৰিম এলসিএম লসাগু আৰু পাৰিলে একেলগে গসাগুৰ কথা আলোচনা কৰিম কিন্তু লসাগু যদি বেছি দেৰি হৈ যায় তেতিয়াহলে অকল লসাগুৰ কথা আলোচনা কৰিম গসাগুটো পিছত আলোচনা কৰিম মই আগতে কৈছো বেছি দেৰি হলে ভিডিওটো পঠাওঁতে অকমান দেৰি হয় গতিকে 10-15 মিনিট মানৰ ভিতৰত এটা এপিসোড কৰিম ঠিক আছে ধন্যবাদ মেসেজ কৰিব কিবা যদি অলপমান সুধিবলগীয়া থাকে মোক মেসেজ কৰিব মই পিছত সেই নেক্সট এপিসোডত আমি আলোচনা কৰিম ঠিক আছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব যাতে বেলেগেও পায় ঠিক আছে ধন্যবাদ